এইটো আপোনালোকে চিন্তা কৰিবলগীয়া নাই। আমি সকলোৱে বিচাৰোঁ যে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি সকলোৱে যিসকলে বাস্তৱভাৱে বিজেপি চৰকাৰক আঁতৰাবলৈ বিচাৰে, আমি সকলোৱে যিসকলে আমি সিজনৰ প্ৰতি আমাৰ ভাল মনোভাৱ আছে, আমি সকলোকে একত্ৰিত হোৱা, সকলৰ শক্তি বৃদ্ধি হোৱাটো বিচাৰোঁ। আমি সকলোৱে নিশ্চয় একগোট হ'ম। নিশ্চয় তেওঁ যেতিয়া পত্ৰ প্ৰেৰণ কৰিছে, সেই পত্ৰটোত আমাৰ ৰাহুল ডাঙৰীয়াৰ তেখেতৰ লগত তেওঁ সতীৰ্থসকলে নিশ্চয় অধ্যয়ন কৰিব, আমাৰ লগতো আলোচনা কৰি অসমৰ ৰাজনৈতিক পৰিৱেশ আগন্তুক দিনত কেনেদৰে আৰু শুদ্ধ কৰিব পৰা যায় সেইখিনি কথা বহলকৈ আলোচনা কৰিব। আৰু আমিও কংগ্ৰেছ দলৰ ভিতৰত আমি মানুহৰ কি বিচাৰে সেইখিনি কথা আমি আলোচনা কৰিম আৰু সমাজৰ বিভিন্ন অংশৰ লগত আমি যোগাযোগত থাকিম, সম্পৰ্কত থাকিম। আমি বিচাৰোঁ যে কংগ্ৰেছ দল আৰু সক্ৰিয় হওক, কংগ্ৰেছ দল আৰু শক্তিশালী হওক। কংগ্ৰেছ দল শক্তিশালী হ'লেহে আমি বিজেপি চৰকাৰ অসমৰ পৰা আঁতৰাব পাৰোঁ। চাওক, আমি সদায় কৈ আছোঁ যে আমি সকলোৱে আলোচনাপন্থী আৰু আলোচনা কেমেৰা সন্মুখত নহয়, মিডিয়া বাইটৰ পৰা আমি এটা কথা শুনিম, মিডিয়া বাইটৰ যোগেদি আমি উত্তৰ দিম, এই ধৰণৰ আলোচনা হয় নেকি? যদি আমি গভীৰভাৱে আলোচনা কৰিবলৈ বিচাৰোঁ তেতিয়া নিশ্চয় আমি এটা ভাল সময় ওলাই আমি কথাখিনি পাতিম। কিন্তু যদি আমি চিৰিয়াছ আমি ভাবোঁ তেতিয়া নিশ্চয় আমি কিছুমান কথা মিডিয়াৰ সন্মুখত নহয়, আমাৰ লোকৰ মাজত কি আছে, আমি কি বিচাৰোঁ, আমি কি সহায় কৰিব পাৰোঁ, কংগ্ৰেছে ক'ত সহায় কৰিব পাৰে, কংগ্ৰেছে ক'ত আৰু বাহিৰৰ পৰা আমি বেলেগৰ পৰা পৰামৰ্শ লৈ আমি কেনেকৈ শুদ্ধ কৰিব পাৰোঁ, এইখিনি কথা আমি মিডিয়াৰ সন্মুখত পাতিম নেকি? নিশ্চয় আমাৰ কিছুমান অভাৱ আছে, নিশ্চয় আমি নিজৰ দলটো বহলাব পাৰোঁ, নিশ্চয় আমি কিছু বিষয়ৰ ওপৰত আৰু সক্ৰিয় হ'ব পাৰোঁ। নিশ্চয় এইটো কথা মই নকওঁ যে আজিৰ তাৰিখত আমি আৰু কষ্ট কৰাৰ প্ৰয়োজন নাই, আৰু কষ্ট কৰিব লাগিব। কিন্তু ক'ত কৰিব লাগিব, পৰামৰ্শ কি আছে, অভাৱ আমাৰ কি, অভিযোগ আমাৰ কি আছে, এইখিনিতো আমি মিডিয়াৰ সন্মুখত নাপাওঁ যদি আমি চিৰিয়াছ। কাৰণ আমিতো কৈ আছোঁ যে আমি আলোচনাপন্থী, আমি সদায় আলোচনা বিচাৰোঁ আৰু আমি সদায় যিসকল আমি বিজেপি বিৰুদ্ধে আমি আগভাগ ল'বলৈ বিচাৰোঁ, আমি সকলোৱে মাজত একতা থাকক আৰু আমি সকলোৱে সিজনৰ প্ৰতি আমাৰ সন্মান ভাৱটো থাকিব, মিত্ৰতা ভাৱটো থাকিব আৰু সকলোৱে আগবাঢ়ি যাওক, শক্তিশালী হওক। আমাৰ সকলোৱে শক্তিশালী হ'লেহে বিৰোধী শক্তি আৰু শক্তিশালী হ'ব।